স্বাগতম জানাইছো একাডেমিক লার্নিং চ্যানেললৈ। আজি আমাৰ টপিকটো হৈছে ডাইৰেকশন। ডাইৰেকশন আমি আগতো কৰিছো। আমি আপোনাৰ তাত আপোনাৰ সিম্পলখিনি কৰিছিলো। এইটোত আমি আপোনালোকৰ যোনটো ডাইৰেকশন আৰু এটা কি আছে পাইথাগোৰাছ ল লগাই যোনখিনি কৰে সেইখিনি আমি আজি ডিসকাস কৰিম। এই টপিকটো আপোনালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহা দেখা পোৱা যায়। তো বিএডৰ এন্ট্ৰেন্সতো আহা দেখা পোৱা যায়। তো ক্লাসটো স্টার্ট কৰিছো এই কোৱেশ্চনটো দি। তো কোৱেশ্চনটো চাওক কি আছে। ফাৰ্স্ট কোৱেশ্চন আছে Wade walked 9 kilometer towards south. ঠিক আছে কি কৈছে Wade কোনফালে গৈছে 9 kilometer towards south, then he turned to his right. পাছত কি কৈছে ৰাইটত গৈছে and moved 5 kilometer. ঠিক আছে ৰাইটত গৈ 5 কিলোমিটাৰ গল, then he turned to his right and moved 4 kilometer. ৰাইটত গল, at last he turned to his right or left and moved 7 kilometer. Lastত কি হল leftত 7 kilometer গল. How far is he from starting point and which direction? Starting যত কৰিছিল আৰু end যত কৰিছে তাৰ মাজৰ ডিসটেন্সটো আৰু প্লাস কোনটো ডাইৰেকশনত আছে সেইটো আমাক সুধিব দিছে। তো ফার্স্ট অফ অল এটো চাও ডায়াগ্ৰাম আঁকা আগতে এটোটো আঁকিলো আমি, এটো ইষ্ট, এটো আপোনাৰ ওয়েস্ট, এটো হল নর্থ, এটো সাউথ হৈ গল। ঠিক আছে তো ইষ্ট ওয়েস্ট নর্থ সাউথ সাউথ কি কৈছে 9 কিলোমিটার টুৱাৰ্ডছ সাউথ। কি কৈছে সাউথ কোনফালে আছে তলৰ পৰা তললৈ গৈছে। তাৰ মানে এটোত যদি মই পইণ্ট লওঁ এটো স্টাৰ্টিং পইণ্ট, এটো যদি এ ধৰো ই কি কৈছে এটো পইণ্ট কি ধৰিলে বি ধৰিলে হৈ গল, এটো বি আৰু ইয়াৰ ডিসটেন্সটো কিমান গল সাউথত গল। তো সাউথত কিমান গল 9 মিটাৰ হৈ গল। 9 মিটাৰ হি ক'ত গল সাউথত গল। এটো ফার্স্ট আমাৰ এটো হৈ গল। নেক্সট কি কৈছে হি টাৰ্ন টু হিজ ৰাইট, ৰাইটত গৈছে এণ্ড মুভ 5 মিটাৰ। চাওক তলত আহিল যিকোনো এটা ডায়াগ্ৰাম হি কি আছে তলত আহিল, তলত অহাৰ পাছত আপুনি কি কৰিলে ৰাইট সাইডে লৈ গল। তাৰমানে মই কি কৈছো এনেকুৱা যদি উল্টা পুল্টা হয় আপোনালোকে কি কৰিব বহিখন ঘূৰাই ল'ব যোনফালে গৈছে। আপোনাৰ বহিখন এনেকৈ তললৈ আছে বহিখন ঘূৰাই পেলাই এনেকৈ যাওক, ৰাইট কোনফালে হ'ব এইফালে হ'ব। তো ইয়াত কোনফালে হ'ব ৰাইট, আপুনি যদি ইয়াত থিয় হৈ থাকে এইফালে মূৰ কৰি পেলাই ৰাইট কোনফালে হ'ব এইফালে হ'ব। তো ৰাইট এইফালে আহিল, তো আপোনাৰ হৈ গল ইমান কিমান হল 5 মিটাৰ। তো এইটো পইণ্ট আপুনি চি ধৰক হল। তাৰপিছত কি কৈছে দেন হি টাৰ্ন টু হিজ ৰাইট গল, ৰাইট গল কিমান 5 মিটাৰ গল হল। তাৰপিছত কি কৈছে দেন হি টাৰ্ন টু হিজ ৰাইট, এই পইণ্টৰ পৰা আকৌ ৰাইটত গৈছে এণ্ড কিমান গৈছে 4 মিটাৰ হল। হি টাৰ্ন টু হিজ ৰাইট আকৌ হি কৈছে এইটো এই পইণ্টৰ পৰা কি আছে ৰাইটত গৈছে কোনফালে যাব আকৌ কৈছে ৰাইটত 4 মিটাৰ। তাৰমানে এইকণ 9 মিটাৰ, তো এইকণ আধাতকৈ অকণমান কম হ'ব হৈ গল। এ বি চি আপুনি এইটো ডি পইণ্ট দি দিয়ক। ঠিক আছে এইখিনিলৈকে হ'ল কি আছে। এট লাষ্ট কি কৈছে হি টাৰ্ন টু হিজ লেফ্ট হ'ল। এইটো পইণ্টৰ পৰা সি কোনফালে গৈছে লেফ্টত গৈছে এণ্ড মুভ 7 মিটাৰ। অ'কে এইটো পইণ্ট এইটো আপোনাৰ ডি পইণ্ট হৈ আছে। ঠিক আছে লেফ্ট কোনফালে যাব ৰাইট এফালে লেফ্ট এফালে, লেফ্ট কিমান গৈছে 7 মিটাৰ হৈ গল 7 মিটাৰ গৈছে। ঠিক আছে কৈছে দেন হাউ ফাৰ এণ্ড ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট। এতিয়া কৈছে চাওক ষ্টাৰ্ট ক'ত কৰিছিল ইয়াৰ পইণ্টৰ পৰা, এইটো পইণ্ট ষ্টাৰ্টিং আছিল এই পইণ্টৰ পৰা আছিল ষ্টাৰ্টিং কৰিছিল এণ্ড হৈছে ইয়াত। তাৰমানে আপোনাক ডিষ্টেঞ্চটো কি কৈছে হাউ ফাৰ ইজ হি ফ্ৰম ষ্টাৰ্টিং পইণ্ট এণ্ড হুইচ ডাইৰেকশ্যন। তো ষ্টাৰ্টিং পইণ্টৰ পৰা আপোনাক কি কৈছে ডিষ্টেঞ্চটো ওলাব দিছে। তাৰমানে আপোনাৰ ডিষ্টেঞ্চটো এৰ পৰা এ বি চি ডি ই ডি যদি এ আৰু ই আপোনাক ভেলুটো ওলাব দিছে। চাওক এইটোতো আমি এতিয়া ডাইৰেক্ট প্লাছ কৰিব নোৱাৰোঁ, তো আমি কি কৰিছিলোঁ যদি আপোনালোকে ট্ৰাইংগুলাৰ চেপ্টাৰটো চাইছে তেনেহ'লে আপুনি গম পাব যে এইটোক যদি মই লগ লগাই দিওঁ এনেকৈ কৰি পেলাই, ঠিক আছে এইটো লগ লগাই দিলোঁ এইকণ কিমান হৈ আছে 5, তাৰপিছত এইকণ 4 মিটাৰ, এইকণ 4 মিটাৰ হ'লে এইকণো কিমান হ'ব এই ভিতৰৰ এইকণ কিমান হ'ব 4 মিটাৰ হ'ব। কাৰণ এইকণ 4 মিটাৰ এইটো লাম্বাকৈ মই ডট ডট কৰি দি দিছোঁ। কি কৰিছোঁ এইটো এটা ট্ৰাইংগুলাৰ শ্বেপ এটা মই বনাই দিছোঁ। তেতিয়া আমি কি কৰিব পাৰিম ৰাইট এংগুল ট্ৰাইংগুলত ফৰ্ম কৰিব পাৰিম। তে ৰাইট এংগুল ট্ৰাইংগুল কেতিয়া হয় মই আকৌ এবাৰ কৈ দিছোঁ। কোনটো ৰাইট এংগুল এটা এংগুল এটা ট্ৰাইংগুলক ৰাইট এংগুল ট্ৰাইংগুল কেতিয়া কয় যেতিয়া যিকোনো এটা এংগুল এটা ট্ৰাইংগুলৰ যিকোনো এটা এংগুল যদি 90 ডিগ্ৰী হয় তেনেহ'লে ট্ৰাইংগুলটো কি ক'ব ৰাইট এংগুল ট্ৰাইংগুল। তে ৰাইট এংগুল ট্ৰাইংগুল হ'লে কি হয় পাইথাগোৰাছ লটো এপ্লিকেবল হয়। এতিয়া চাওক ইয়াত ছাইডতে মই লিখি দিছোঁ
এইটো মই যদি এ বি চি দিওঁ এইটো এই চিম্বলটো কি বুজায় 90 ডিগ্ৰী তাৰমানে 90 ডিগ্ৰী যদি হয় তেনেহ'লে এইটো যদি 90 ডিগ্ৰী হয় তেনেহ'লে কি হয় পাইথাগোৰাছ ল এপ্লাই হয় পাইথাগোৰাছে কি কৈছে আপোনালোকক ৰাইট এংগল ইন টাৰ্মছ অফ ৰাইট এংগলত পাইথাগোৰাছ লটো কেতিয়া হয় অকল ৰাইট এংগল ট্ৰাইংগুলতে যে ইহঁতৰ দুটা সাইডৰ স্কোয়াৰ কৰি প্লাস কৰিলে ডাঙৰ সাইডটোৰ লগত সমান হ'ব তাৰ মানে এটো চাওক এটো হয় পাৰপেন্ডিকুলাৰ মানে লম্ব এটো কি আছে ভূমিৰ লগত লাগি আছে এটো বেস আৰু এটো কৰ্ণ কি মানে হাইপোটেনিছ হৈ গল তা পাইথাগোৰাছ ল কি কৈছে লম্ব স্কোয়াৰ প্লাস বেস স্কোয়াৰ ইকুৱেল টু হাইপোটেনিছ স্কোয়াৰ যে দুটা সৰু দুটা সাইডৰ স্কোয়াৰ কৰি প্লাস কৰিলে আপুনি ডাঙৰ সাইডটোৰ লগত সমান হয় ঠিক আছে পাইথাগোৰাছে এটোৱে কৈছে চাওক ফৰ্মুলাটো কি হ'ব p স্কয়াৰ প্লাস b স্কয়াৰ ইকুৱেল টু h স্কয়াৰ হল আপোনাৰ কি আছে পাইথাগোৰাছ ল এটো তো এটো কিয় মই লিখিব লগা হল চাওক এই ডায়াগ্ৰামটো আপোনাক ডিসটেন্স কি ওলাব দিছে a ৰ পৰা e লৈকে ঠিক আছে a ৰ পৰা e লৈকে আপোনাক ডিসটেন্সটো ওলাব দিছে আপুনি কেনেকৈ ওলাব আপুনি ইয়াৰ পৰা এনেকে কৰি এনেকেটো ডিসটেন্সটো ওলাম এনেকে প্লাস কৰি তো ডিসটেন্সটো আমি ওলাব নোৱাৰিম যে স্টাৰ্টিং পইণ্ট আৰু এন্ডিং পইণ্টৰ মাজত ডিসটেন্স কি কৈছে হয় তো সেইকাৰণে এটো মই লাইনটো আগবঢ়াই দিলো আগবঢ়াই দিয়াৰ লগে লগে দেখিছে যে ৰাইট এংগল ট্ৰায়াঙ্গল চাওক এটো এটা ট্ৰায়াঙ্গল এটা সেম ট্ৰায়াঙ্গল হৈ আছে হৈ গল তেনেহলে আপুনি পাইথাগোৰাছ ল লগাই দিয়ক এটো ডি ই এটো আপুনি এফ পইণ্ট দি দিলে চাওক এটা মই কি কলো ডাক এটো এইফালে লাইনটো ডট ডট কৰি বহাই দিয়ে এইকন 4 সেন্টিমিটাৰ তে এইকনো কিমান হ'ব 4 সেন্টিমিটাৰ টোটাল আছিল আপোনাৰ 9 এটো টোটাল কিমান 9 এইকন 4 হলে এইকন কিমান হ'ব 5 মিটাৰ হৈ গল তো এইকন 7 হৈ আছে আৰু এইকন 5 হৈ আছে এইকন 7 আৰু এইকন 5 তে টোটাল কিমান হৈ গল আপোনাৰ 12 মিটাৰ হৈ গল বুজি পালে তে আমি কি আছে এই আমি পাই যাম পাইথাগোৰাছ ল এপ্লাই কৰিলে তে according to কি আছে ল কি হ'ব আপোনাৰ হ'ব এই দুটা সৰু দুটা সাইডৰ স্কয়াৰ ইকুৱেল টু ডাঙৰ সাইডৰ স্কয়াৰ কি হ'ব a f স্কয়াৰ প্লাস কি আছে e f স্কয়াৰ ইকুৱেল টু কি হ'ব a e স্কয়াৰ হয় না আমাক এটোৱে লাগে এইটোৱে লাগে এই স্কয়াৰ না লাগে এই লাগে আমি স্কয়াৰটো এফালে লৈ আনি হৈ যাব ঠিক আছে তো af কিমান আছে চাওক af কিমান আছে 5 আছে টোটাল 9 আছে 9 ৰ পৰা একন গল 4 গল কি থাকিব 5 তাৰ মানে 5 স্কয়াৰ প্লাস ef আছে e আৰু f এফালে 7 এফালে 5 কিমান আছে এটা 12 স্কয়াৰ হল তাৰপিছত কি আছে এইটো আমাক লাগে এই আপুনি তেনেকৈ ৰাখক হৈ গল তো এই ক্যালকুলেশনটো মই এফালে কৰি দিছো এফালে কৰি দিও চাওক এতিয়া কি আছে 5 স্কয়াৰ প্লাস 12 স্কয়াৰ ইকুৱেল টু a স্কয়াৰ তো 5 স্কয়াৰ কৰিলে কিমান হ'ব 25 12 স্কয়াৰ কৰিলে কিমান হয় 144 ইকুৱেল টু a e স্কয়াৰ প্লাস কৰক 5 4 9 4 5 6 1 169 ইকুৱেল টু কি হয় a e স্কয়াৰ হল এতিয়া চাওক ভালদৰে চাব a e আপোনাৰ কি লাগে a e লাগে তে এই স্কয়াৰটো এফালে যদি লৈ আনো তে কি হ'ব ৰুট হৈ যাব a e ইকুৱেল টু ৰুট ওভাৰ 169 ঠিক আছে এতিয়া চাওক আৰু সিম্পলিফাই কৰিব পাৰো নেকি a e ইকুৱেল টু ৰুট 169 এতিয়া কি আছে এই ৰুটটো কেতিয়া উঠিব ৰুটৰ মিনিং কি ইন জেনেৰেল ৰুটৰ কি মিনিং কি হয় 2d পাৱাৰ হাফ তাৰ মানে ইয়াৰ ভিতৰত যদি সেম আপুনি যদি স্কয়াৰ এটা আনিব পাৰে তেনেহলে ৰুটটো উঠি যাব আমি দেখিছো যে 169 কিহৰ স্কয়াৰ হয় 13 স্কয়াৰ তো চাই লওক আপুনি 13 স্কয়াৰ হয় নহয় 339 3 তাৰ পাছত 31969 হল 169 হৈ গল তা আপুনি কি লিখিব পাৰে 13 স্কয়াৰ হল 13 স্কয়াৰ কৰি দিলে আপুনি কি পাই গলে উঠি গল ৰুটটো উঠি গল आंसर will be 13
ঠিক আছে ৰুটটো উঠি যাব এটা স্কুৱেৰৰ মিনিং মই কি ক'লোঁ হাফ টু দি পাৱাৰ হাফ বুলি ক'লে তো মই এটা আৰু ষ্টেপ কৰিয়ে দিছোঁ চাওক কি ক'লোঁ টু দি পাৱাৰ হাফ ইনটু স্কুৱেৰ টু দুই কেঞ্চেল গ'ল তে আপুনি কিমান পালে ইকুৱেল টু 30 এনচাৰ উইল বি 30 তো নেক্সট কুৱেশ্যনটো লওঁ আমি তো নেক্সট কুৱেশ্যনটো হৈছে আপোনালোকৰ এইটো চাওক কবিৰ ৱাক 10 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থ ঠিক আছে নৰ্থত গ'ল ফ্ৰম দেয়াৰ হি ৱাক 6 কিলোমিটাৰ টুৱাৰ্ডছ চাউথ সেইটো পইণ্টৰ পৰা আকৌ হি চাউথত আহি গ'ল ঠিক আছে 6 কিলোমিটাৰ দেন হি ৱাক 3 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট ঠিক আছে তাৰপিছত কি কৰিলে হি ইষ্টৰ ফালে গ'ল হাউ ফাৰ এণ্ড হুইচ ডাইৰেকশ্যন ইজ হি ফ্ৰম ৰেফাৰেঞ্চ টু দ্য ষ্টাৰ্টিং পইণ্ট কুৱেশ্যনটো ঠিকে আছেনে আপোনাৰ এণ্ড ৱাক টুৱাৰ্ডছ ইষ্ট হাউ ফাৰ এণ্ড হুইচ ডাইৰেকশ্যন ইজ ৰেফাৰেঞ্চ পইণ্ট অ'কে ঠিক আছে তো চাওক ফাৰ্ষ্ট অফ অল ইষ্ট ৱেষ্ট নৰ্থ চাউথ হৈ গ'ল কি কৈছে ফাৰ্ষ্ট কি কৈছে 10 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থ কি কৰিলে ধৰি লওক সি এইটো এটা পইণ্ট আছে ইয়াৰ পৰা সি নৰ্থৰ ফালে গ'ল হ'ল নৰ্থৰ ফালে গৈছে ষ্টাৰ্টিং বা ইয়াতে আপুনি আঁকিব পাৰে কি আছে ন আমি যদি দিওঁ ইষ্ট ৱেষ্ট নৰ্থ চাউথ কি কৰিলে এইটো পইণ্টৰ পৰা ফিক্স পইণ্টৰ পৰা যাব কোনফালে গ'ল 10 কিলোমিটাৰ গ'ল নৰ্থৰ ফালে এইফালে ধৰিলে 10 কিলোমিটাৰ হৈ গ'ল এইখিনিলৈকে এইটো যদি মই এ ধৰোঁ এইটো বি ধৰিলোঁ হ'ল 10 কিলোমিটাৰ গ'ল 10 কিলোমিটাৰ অ'কে ফ্ৰম দেয়াৰ হি ৱাক 6 কিলোমিটাৰ টুৱাৰ্ডছ চাউথ এইটোত গ'ল এইটোৰ পৰাই আকৌ চাউথত আহিছে চাউথ কোনফালে তলফালে তাৰমানে এইটোৰ পৰাই আকৌ তলফালে আহিছে কিমান আহিছে 6লৈকে আহিছে তাৰমানে এইকণ 6 ধৰক ইয়াৰ পৰা এইকণ কিমান হৈ গ'ল 6 কিলোমিটাৰ হৈ গ'ল হ'ল 6 কিলোমিটাৰ ইয়ালৈকে আহিল তাৰপিছত চাওক towards from there he walked 6 kilometer towards then he walked 3 kilometer towards east তাৰপিছত কি কৈছে ইষ্টৰ ফালে গৈছে এই পইণ্টৰ পৰা হি ইষ্টৰ ফালে গৈছে কিমান 3 কিলোমিটাৰ তাৰমানে এইটো পইণ্ট এ ধৰিলে বি ধৰিলে এইটো চি আৰু এইটো আপুনি ডি ধৰক আৰু এইটো কিমান কৈছে 3 কিলোমিটাৰ হৈ গ'ল 3 কিলোমিটাৰ গৈছে এই ডায়াগ্ৰাম যদি আপুনি এই ইষ্ট ৱেষ্টৰ ডায়াগ্ৰামটোত যদি কৰে তেনেহ'লে ডায়াগ্ৰামটো তাৰমানে সৰু হৈছে তো সেইকাৰণে মই আগৰটোত মই ছাইডত আঁকি পেলাই আপোনাৰ এইটো হেৰি কৰি দিছিলোঁ তো আপুনি ভালদৰে চাওক হ'ল 3 কিলোমিটাৰ কি কৈছে ইষ্টত গৈছে 3 কিলোমিটাৰ এইখিনিলৈকে ইষ্ট গ'ল এতিয়া কি হৈছে হাউ ফাৰ ঠিক আছে এণ্ড ইন হুইচ ডাইৰেকশ্যন ইজ হি ফ্ৰম ৰেফাৰেঞ্চ টু দ্য ষ্টাৰ্টিং পইণ্ট এতিয়া কওক হাউ ফাৰ ইয়াত শেষ হৈছে তো এতিয়া আমাক কৈছে হাউ ফাৰ এণ্ড হুইচ ডাইৰেকশ্যন ইজ হি উইথ ৰেফাৰেঞ্চ টু ষ্টাৰ্টিং পইণ্ট ষ্টাৰ্ট ক'ত কৰিছিল ইয়াৰ পৰা ৰেফাৰেঞ্চ কিমানখিনি লাগে তাৰমানে এই ডিষ্টেঞ্চটো লাগে বুজি পালে টোটেল 10 এইকণ আপোনাৰ 6 এইটো কিমান হ'ব 4 কিলোমিটাৰ হ'ব হ'ল 4 কিলোমিটাৰ আৰু এইকণ 3 কিলোমিটাৰ তে এইকণ লাগে তাৰমানে ডায়াগ্ৰামটো কেনেকুৱা হৈ আছে আপোনাৰ উল্টা হৈ আছে তে এ আৰু ডিৰ ডিষ্টেঞ্চটো লাগে তে আপুনি কি এপ্লাই কৰিব পাইথাগোৰাছ ল এপ্লাই কৰিব কাৰণ এইটো উল্টা ডায়াগ্ৰামটো কেনেকুৱা হৈছে আপোনাৰ এনেকুৱা হৈ আছে হ'ল তে এইটোতো 90 ডিগ্ৰী হৈ আছে তাৰমানে আমি অলপ আগতে পাইথাগোৰাছ লটো কেনেকৈ কৰিছিলোঁ এইটোকে উল্টাই দি থৈ দিছে হয় নহয় তা পাইথাগোৰাছ ল লগাম কি আছে সৰু দুটা ছাইডৰ স্কুৱেৰ ইকুৱেল টু সৰু দুটা ছাইডৰ স্কুৱেৰ প্লাছ কৰিলে কি হয় ডাঙৰ ছাইডটোৰ লগত সমান হয় সৰু দুটা কোনটো চাইজ এ চি আৰু চি ডি এইটো ইকুৱেল টু কি হ'ব এ ডি স্কুৱেৰ হয় তে একৰ্ডিং টু পাইথাগোৰাছ ল কি হ'ব এইটো স্কুৱেৰ প্লাছ দিছ স্কুৱেৰ হয় নহয় কি হ'ব এ চি স্কুৱেৰ চি ডি স্কুৱেৰ ইকুৱেল টু কি হ'ব এ ডি স্কুৱেৰ আপোনাক ডিষ্টেঞ্চটো লাগে এই ডিষ্টেঞ্চটো লাগে তে এ চি আপোনাৰ কিমান আছে টোটেল 10 আছে এইকণ 6 গ'ল বাকী কিমান থাকিব 4 তাৰমানে কিমান হ'ব 4 স্কুৱেৰ
প্লাছ CD কিমান কৈ দিছে যে ইষ্টত কিমান গৈছে 3 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট 3 কিলোমিটাৰ গৈছে মানে 3 স্কয়াৰ ইকুৱেল টু কি আছে AD হোল স্কয়াৰ এফালে কিমান হ'ব 16 এফালে কিমান হ'ল 9 ইকুৱেল টু AD স্কয়াৰ হৈ গ'ল তেনে 9 প্লাস 16 কিমান হ'ব 25 ইকুৱেল টু AD স্কয়াৰ তো AD ইকুৱেল টু কিমান হ'ব √25 হল তে √25 AD ইকুৱেল টু কিমান হ'ব √25 আপুনি কি লিখিব পাৰে 5 স্কয়াৰ তে AD will be কিমান হ'ব 5 কিলোমিটাৰ ঠিক আছে তো নেক্সট এক্সারসাইজটো লও আমি তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো সব কি আছে ললিত went to meet his uncle in another village starting or situated 5 kilometer away in the northeast direction সব কি কৈছে নর্থ ইস্ট ডাইরেকশনত কৈছে ডায়াগ্রামটো আমি আঁকিলো প্ৰথম ইয়াত এটো কি হয় ইস্ট এটো ইস্ট এটো ওয়েস্ট এটো নর্থ এটো সাউথ হল কি কৈছে তে নর্থ ইস্ট কোনফালে হ'ব কি কৈছে 5 কিলোমিটাৰ away in the northeast direction নর্থ ইয়াত আছে ইস্ট এফালে আছে কি হ'ব এফালে হ'ব নর্থ ইস্ট তাৰ মানে এটো নর্থ ইস্ট ডাইরেকশন হৈ গ'ল এফালে নর্থ ইস্ট ডাইরেকশন তাৰপিছত কি কৈছে ডাইরেকশন কিমান কিলোমিটাৰ গৈছে 5 কিলোমিটাৰ হৈ গ'ল নর্থ ইস্ট ডাইরেকশন his own village okay from there কি কৈছে from there he came to meet his father-in-law living in another village situated 4 kilometer in the south okay কি কৈছে নর্থ ইস্ট এটো পয়েন্টৰ পৰা গ'ল এফালে গ'ল এই পয়েন্টৰ পৰা কি কৈছে হি কোনফালে গৈছে সাউথত গৈছে হয় 4 কিলোমিটাৰ ইন দা সাউথ কোনফালে তলৰ ফালে তে সাউথ আপুনি এফালে লগাই দিয়ক এইকন okay 4 kilometer south his uncle okay how far away and what direction is he now কৈছে কিমান ডিসটেন্স কৈছে ঠিক আছে আৰু কোনটো ডাইৰেকশনত কৈছে okay আৰু এটা লগতে আছে যে এটো এতিয়া কিমান গ'ল সাউথৰ ফালে গ'ল সাউথত কোন ফালে হ'ব আপুনি এটো ইয়াত কানেক্ট কৰি দিয়ক হল এটো কিমান কৈছে 4 কিলোমিটাৰ হৈ গ'ল 4 কিলোমিটাৰ কৈছে ইয়াত পাইছে ইয়াৰ আৰু ইয়াৰ মাজৰ ডিসটেন্সটো কিমান হ'ব আৰু কোনটো ডাইৰেকশনত আছে ঠিক আছে আমাক হেতুৱে কৈছে যে হাউ ফাৰ এৱে এন্ড হোৱাট ডাইৰেকশন ইজ হি নাও কোনটো ডাইৰেকশনত আছে এক নম্বৰ কথা এইটো পয়েন্টত আছে মানে কোন ডাইৰেকশনত আছে ইষ্টত আছে ঠিক আছে আমি গম পাই গলো ইষ্টত আছে বাকি এই ডিসটেন্সটো আমি উলাব লাগে এতিয়া চাও এটো কি হৈ আছে এটা রাইট এঙ্গল ট্রায়াঙ্গল হৈ আছে তে রাইট এঙ্গল ট্রায়াঙ্গলত আমি কি জানো যেতিয়া আমাৰ এই ডিসটেন্সৰ কথা আইতে কি হলাব পাইথাগোরাস ল আমি এপ্লাই হয় পাইথাগোরাস ল এপ্লাই কৰি দিম আমি आंसर পাই যাম ঠিক আছে according to কি আছে পাইথাগোরাস ল হৈ গল তে কি হ'ব এতিয়া মই নাম্বাৰিং যদি কৰি দিও a ইয়াৰ প্ৰথম ইয়াত গৈ পেলাই এটো b পয়েন্টত গৈছে b পয়েন্ট c পয়েন্টত গৈছে হৈ গল তে এটো কি হয় সৰু দুটা সাইডৰ স্কয়াৰ কৰিলে ডাঙৰটো সাইডৰ লগত সমান হয় সৰুটা কোনটো এটো ac স্কয়াৰ প্লাস cb স্কয়াৰ ইকুৱেল টু কি হয় ab স্কয়াৰ হয় কি হ'ব ac স্কয়াৰ প্লাস bc স্কয়াৰ ইকুৱেল টু কি হ'ব ab স্কয়াৰ হৈ গ'ল ac কি লাগে ac আমাক উলাব লাগে হয় ac এ থাকিব bc কিমান হয় b আৰু c 4 কিলোমিটাৰ গৈছে 4 স্কয়াৰ সৰি ab কিমান 5 কিলোমিটাৰ তো 5 স্কয়াৰ তো ac স্কয়াৰ 4 স্কয়াৰ মানে কিমান 16 এটো কিমান হয় 25 তো ac স্কয়াৰ ইকুৱেল টু কিমান হ'ব 25 minus 16 তে ac স্কয়াৰ ইকুৱেল টু কিমান হ'ব 25 ৰ পৰা 6 গলে কিমান হৈ গ'ল 9 তে ac ইকুৱেল টু কিমান হ'ব √9 তে এটো মই ক্যালকুলেশনটো ইয়াতে কৰিছো হল কি আছে ac ইকুৱেল টু √9
তে √9 আপুনি কি লিখিব পাৰে AC ইকুৱেল টু 3 স্কোয়ার তে স্কোয়ার আর ৰুট কেনসেল যাবগৈ AC ইকুৱেল টু কিমান হ'ব 3 ঠিক আছে 3 কিলোমিটার 3 কিলোমিটার তে আকৌ কৈছে এন্ড হুইচ ডাইৰেকশন এটো থাকি গল তে কোনফালে হ'ব ইষ্টৰ ফালে হ'ব তে কি হ'ব 3 কিলোমিটার ইষ্ট answer will 3 কিলোমিটার ইষ্ট ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো কি আছে চাওক এ পারসন স্টার্ট ফ্রম এ পয়েন্ট A and travel 3 কিলোমিটার টুৱাৰ্ডছ ইষ্ট ঠিক আছে প্ৰথমতে ইষ্ট আৰু ওয়েষ্টটো আমি বনাই লওঁ হয় না ইষ্ট ওয়েষ্ট নর্থ সাউথ হৈ গল কি কৈছে এ পারসন স্টার্ট ফ্রম এ পয়েন্ট A পৰা এটা পয়েন্ট লৈ লওক আপোনালোকে কি আছে A এটা পয়েন্ট হল কি কৈছে 3 কিলোমিটার টুৱাৰ্ডছ B কি কৈছে 3 কিলোমিটার ইষ্টৱাৰ্ড টু B তাৰমানে কোনফালে গৈছে ইষ্টৰ ফালে তে আপুনি এটো পয়েন্ট আপুনি কি ধৰিলে অলপ ডাঙৰে বনাই দিও হল এফালে হ'ব কোৱেশ্চনটো ডাঙৰ হয় ন তো এটো পয়েন্ট আপোনাৰ B হৈ গল আৰু এইকন ডিসটেন্স কিমান 3 কিলোমিটার হৈ গল তাৰ পাছত কি কৈছে 3 কিলোমিটার এন্ড দেন টার্ন লেফট কি কৈছে এটো পয়েন্টত পালে এই পয়েন্টৰ পৰা লেফটত কোনফালে হ'ব ৰাইট এফালে লেফট এফালে তো লেফট গৈছে এন্ড ট্ৰেভেল থ্ৰাইস that the distance to reach C তাৰমানে ইয়াৰ কি কৈছে থ্ৰাইস গৈছে তাৰমানে ইয়াৰ কি কিমান গৈছে 3 গুণ তো থ্ৰাইস হলে কিমান হ'ব 3 গুণ কৈছে ইয়াৰ ডিসটেন্স কিমান 3 তাৰপিছত 3 গুণ বুলি কলে কিমান হ'ব 9 তো কিমান হ'ব 9 কিলোমিটার গৈছে ওকে হল আৰু এটো পয়েন্ট কি হৈছে C বুলি ধৰক আৰু এটো কিমান হল 9 কিলোমিটার হৈ গল থ্ৰাইস এটো সব ভাল দৰে সব কত গল হয়তো থ্ৰাইস দ্যাটস দা ডিসটেন্স টু ৰিচ C হৈ গল ওকে তাৰ পাছত কি কৈছে হি এগেইন টাৰ্ন লেফট এটো পয়েন্টৰ পৰা কোনফালে গৈছে লেফটত গৈছে এন্ড ট্ৰেভেল 5 টাইমস দা ডিসটেন্স হি কভাৰ্ড বিটুইন A and B A আৰু B যিমান ডিসটেন্স আছে তাৰ 5 গুণ হি কি গৈছে ই লেফটৰ ফালে গৈছে C ৰ পৰা তে ইয়াৰ 5 টাইমস বুলি গলে কিমান হ'ব 3 আৰু 5 টাইমস মানে 15 তাৰমানে কোনফালে গৈছে লেফট এটো ৰাইট এটো লেফট তো লেফট বুলি গলে এইকন 3 হলে তে এফালে ইয়াত লগাই দিও বাৰু হৈ গল আৰু এটো পয়েন্ট কি হৈ গল আপোনাৰ D হৈ গল ঠিক আছে তাৰ পাছত কি কৈছে and reach his destination D okay find the shortest distance between the starting point and the destination এতিয়া কৈছে আমাক starting point আৰু ডেষ্টিনেশনৰ মাজৰ ডিসটেন্সটো ওলাব দিছে তামনে সব কি ওলাব দিছে এটো হল এটো ডিসটেন্স সব এতিয়া আপুনি এনেকে কৰিলেতো আমি একো ওলাব নোৱাৰিম নে ৰাইট এংগল হৈছে নে কিবা বেলেগ ডায়াগ্ৰাম হৈছে তে কি আছে আমি রাইট এঙ্গেল আঁকি দিম এইটোৰ পারপেন্ডিকুলার হিসাবে এইটোৰ পৰা সিধা এটা লাইন টানি দিয়ক আপুনি সব এতিয়াটো এই পোরশনটো বাদ দিয়ক এইটো পোরশনটো রাইট এঙ্গেল ট্রায়াঙ্গল হৈ আছে হয় না এই ডিসটেন্স ডি আৰু বি এ আৰু ডি টো ওলাব দিছে এ বি সি ডি এইটো আপুনি ই মান দি দিয়ক হৈ গল তে ইয়াৰ ডিসটেন্সটো কিমান হয় এইটো কিমান আছিল এইটো যিমান হ'ব এইটো কিমানে হ'ব কাৰণ ইয়াৰ ভিতৰতে আমি এটা লাইন আঁকিছো তে এইটো কিমান হৈ আছে 9 কিলোমিটার হল আৰু টোটাল ইয়াত কিমান আছিল আপোনাৰ 15 কিলোমিটার আমি এইটো কৈছিল 5 টাইমস 5 গুণ কি আছিল AB তো টোটাল হল 15 কিলোমিটার 15 ৰ পৰা এইকন কিমান হয় 3 কিলোমিটার তো 15 ৰ পৰা 3 গলে কিমান থাকিব 12 তাৰমানে এইকন কিমান হ'ব 12 কিলোমিটার দেখাত লাগা নাই কিন্তু ডায়াগ্ৰামটো অলপ এৰি গৈছে তো এইকন কিমান হ'ব 12 হ'ব 12 কিলোমিটার আৰু এফালে 3 কিলোমিটার আৰু টোটাল এফালে কিমান আছিল এখিনিৰ পৰা এখিনিলৈকে আমাৰ 15 কিলোমিটার হৈ গল তে ওলাই গল পাইথাগোৰাছ ল লগাই দিয়ক আপুনি এডি ভ্যালু পাই যাব হয় নাই তে অ্যাকর্ডিং টু পাইথাগোরাস ল কি হ'ব a e square হয় না a2 square plus a2 square equal to ad square a e square plus কি হ'ব d e square equal to কি হ'ব ad square হল এই ভ্যালু কিমান হৈছে 9 কিলোমিটার
প্লাছ DE ভ্যালু কিমান আছে 12 কিলোমিটাৰ স্কয়াৰ কিলোমিটাৰটো নালাগে স্কয়াৰ দিয়ক 12 স্কয়াৰ আমাক লাগে AD স্কয়াৰ AD ভ্যালুটো লাগে 9 কিমান আছে 81 প্লাছ 12 কৰিলে 144 ইকুৱেল টু AD স্কয়াৰ তে দুটা প্লাস কৰক 4 একে 5 আহিল তাৰছত 8 4 12 2 কৰিলে 1 1 1 2 কিমান পালো আমি 225 ইকুৱেল টু AD স্কয়াৰ হল হিন্দ কৰি দিও AD স্কয়াৰ তে AD ইকুৱেল টু কিমান হ'ব √225 তে এটো কিহৰ স্কয়াৰ হয় আপোনালোকৰ 15 স্কয়াৰ হয় তে 15 आंसर will be কি হ'ব স্কয়াৰ ৰুট ক্যান্সেল যাব আৰু কি হ'ব 15 হ'ব 15 100 লিখিলো ওকে তো ইয়াত ডাইৰেকশন ওলাব দিছে নেকি ডিসটেন্স নাই ইয়াত ডাইৰেকশন ওলাব দিয়া নাই অকল ডিসটেন্সটো কৈছে তে কিমান হ'ব 15 কিলোমিটাৰ তো এইখিনি আছিল আমাৰ পাইথাগোৰাছ এপ্লাই কৰি পেলাই ডাইৰেকশনত যিমানখিনি আমি আছিল তো যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ